শিৱসাগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ চুৰিকাণ্ড দৰিকাপাৰৰ ১ নম্বৰ উপপথৰ নিবাসী ভূষণ দত্ত নামৰ এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ড বিগত প্ৰায় ২০ দিন ধৰি চিকিৎসাজনিত কাৰণত গুৱাহাটীত আছিল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকী যাৰ সুযোগ লৈ মূল গেটৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰে ঘৰটোত স্থানীয় এটা পৰিয়ালে গেটৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ভূষণ দত্তৰ গেৰেজত পাৰ্কিং কৰি থোৱা এখন ক্ৰেটা বাহনো চুৰি কৰি নিয়ে চোৰে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আজি আসলে দৰিকাপাৰ ১ নং উপপথ মোৰ বৰ্তা হয় আৰু চুৰি কাৰ্য আসলে সংঘটিত হ'ল আৰু এই কাৰ্য সংঘটিত হোৱাৰ পিছত গম পালোঁ এখন কেইটাৰ গাড়ী আসলে নিছে আৰু বহু মূল্যৱান সামগ্ৰী জানিব পৰা মতে এতিয়াও আমি ঘৰত সোমাব পৰা নাই আৰক্ষী প্ৰশাসন আহিছিলে বাহিৰৰ পৰা আসলে পৰ্যবেক্ষণ কৰিলে ঘটনাটোৰ ওচৰ চুবুৰীয়া আমাক খবৰ দিলে আৰু গোটেই ঘটনাটো আসলে এটা শিৱসাগৰৰ কাৰণে এনে চুৰি কাৰ্য সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক আজি ঘৰৰ আমি দুৰ্ভোগত ভাগি পৰিছোঁ আৰু অহা কালিলৈহে ঘটনাটো সবিশেষ গম পাম আৰু এখন আসলে বিলাসী বাহনো আমাৰ চুৰি হৈছে আৰু ঘৰৰ পৰা বহু সা সামগ্ৰী লুটপাট কৰিছে প্ৰায় ৮০ লাখ ৭০ লাখ টকা মূল্য সা সামগ্ৰী চুৰি হৈছে বুলি